নগাঁও জিলাৰ জুৰিয়াত দগাঁও আদৰ্শ জাতীয় বিদ্যালয়ত আজি নগাঁও জিলা স্বাস্থ্য বিভাগৰ ব্যৱস্থাপনাত আৰু দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে এক বিশাল স্বাস্থ্য মেলা অনুষ্ঠিত হয়। নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ বহুকেইজন জ্যেষ্ঠ চিকিৎসকে এই স্বাস্থ্য মেলালৈ অহা লোকসকলক বিভিন্ন ৰোগৰ চিকিৎসা প্ৰদান কৰে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা স্বাস্থ্য সজাগতা সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি নগাঁও জিলাৰ প্ৰাক্তন যুটীয়া স্বাস্থ্য বিষয়া ডাক্তৰ দিলীপ বৰুৱাই স্বাস্থ্য সম্বন্ধীয় বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। বেমাৰ হ'লে ৰোগীয়ে ভয় খোৱাৰ বিপৰীতে স্বাস্থ্যৰ বিভিন্ন দিশ পৰীক্ষা কৰি নিশ্চিত হোৱাটো অতিকৈ প্ৰয়োজন বুলিও বিশিষ্ট চিকিৎসকগৰাকীয়ে মন্তব্য কৰে। হয়, আজি আমাৰ এই বৃহৎ দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত এটা মেগা হেল্থ কেম্প আয়োজন কৰিছে অসম চৰকাৰে। স্পেচিয়েলি উদ্দেশ্যটো হ'ল যে ইয়াতে বিভিন্ন ধৰণৰ যিবিলাক বেমাৰ আজাৰ আছে, আপোনাৰ সাধাৰণ বেমাৰেই হওক, স্ত্ৰী প্ৰসূতি হওক বা ENT প্ৰব্লেমৰ কাৰণে হওক, চকুৰ প্ৰব্লেমৰ কাৰণে হওক, ছালৰ প্ৰব্লেমৰ কাৰণে বিভিন্ন বিভাগৰ, যিহেতু গ্ৰাম অঞ্চলবিলাক প্ৰত্যেকটো বিভাগৰ চিকিৎসক এভেইলেবল নহয়, গতিকে এটা বিশেষ এটা মানে মেলাৰ জৰিয়তে এই সুবিধাখিনি ৰাইজক উপলব্ধ কৰা হৈছে আৰু এভেইলেবল ঔষধ ছাপ্লাই সম্পূৰ্ণ বিনামূলীয়া অসম চৰকাৰে যোগান ধৰা হৈছে। জুৰিয়াৰ পৰা মুজাকিৰ হুছেইন ৰিপৰ্ট, প্ৰাইম নৰ্থ ইষ্ট।